হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি আমাৰ মৰণা মাৰিছে ৰাতিপুৱাই বলচোন মোৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এয়া আমাৰ ট্ৰেক্টৰ ৰেডি। এয়া আমাৰ ববাই ধান মেলি আছে। এইখন পাৰি লৈছে কাৰণ আমাৰ চোতালখন মচা নাই, মানে এনেকৈ ইয়াৰ ওপৰত তেতিয়া ধানখিনি পৰি যায়। এইফালে ধান থৈ দিছে, কমকৈ ধানখিনি মাৰি লৈছে, মানে তেতিয়া ভাল থ'বলৈ, নহ'লে গোটেইখিনি একেলগে পথাৰৰ পৰা আনি ল'লে বৰ দিগদাৰ হৈ যায়। চোতালখন সৰু আমাৰ। ধান মেলি আছে। ইফালে দাদা এজনে ধান মেলি আছে, এইফালে আমাৰ বাবাই মেলি আছে। মৰণা মেলি হৈ গ'ল। এতিয়া ট্ৰেক্টৰ ষ্টাৰ্ট দিছে আৰু বাবাই অকণমান ধৰি দিছে, দাদাজনে চলাব। ববাই দাদাজনক কিবা কথা কৈছে, কিন্তু একো শুনা নাই, ডাঙৰকৈ চিঞৰি আছে। এইফালে দাদাজনৰ পৰা লৈ আমাৰ ববায়ো অকণমান চলাইছে। বিশেষকৈ ববাক আমি মৰণাত চলাবলৈ নিদিওঁ, এইবোৰ ঘূৰি থাকিব লাগে যে, তেওঁ বৰকৈ নচলে, অকণমান ভয় লাগে আমাৰ, সেইকাৰণে দাদা এজন ৰাখোঁ। আৰু এইফালে মামায়ে মোক দিলে চাহ, গাখীৰ চাহ আৰু কোমল চাউলৰ জলপান ৰাতিপুৱাই দিছে। এতিয়া খাই লওঁ। এইফালে কেইটামান ডাঙৰি আছিলে, ময়ো এটা ডাঙৰি মেলি দিছোঁ। মায়ে এইফালে আমাৰ চাউল ধুই নিছে ভাত বনাবলৈ। মাও পথাৰলৈ যাব, অকণমান লৰালৰি হৈছে, ৰাতিপুৱা মৰণাও মাৰিছে। এইফালে ময়ো অকণমান মেলি দিছোঁ। আকাশতে উৰি ফুৰে এজাক থুপি তৰা, প্ৰাণ পালে জোনাকে চকুত মণিমালা। আনফালে ববায়ো মেলি আছে, মানে সোনকালে হ'ব লাগে আৰু। এইফালে আমাৰ ধান সৰিলে, এতিয়া বাবাই উখুনিয়াই আছে। এইফালে ববাই খেৰ অলপ জোকাৰি দিলে, দাদাজনক মই কৈছোঁ যে অকণমান সোমোৱাই থৈ যাওক, সেইকাৰণে দাদাজনে অকণমান আমাৰ খেৰৰ ঘৰত সোমোৱাই থৈ যাবলৈ লৈছে। যিহেতু ববাই অকলে কৰিবলৈ অকণমান অসুবিধা হয়, অলপমান থাকিবগৈ আৰু অলপমান তেওঁ ভৰাই থৈ যাবলৈ কৈছোঁ। মই এতিয়া পথাৰলৈ যাবলৈ লৈছোঁ, মা গ'লেই। মই এতিয়া ইয়াত টিফিন লৈ
যাবলৈ লৈছোঁ। মা আকৌ কাচি লৈ গৈছে, মৰণা মাৰি হৈ গ'ল, সেইবিলাক খেৰো সামৰিলে। এতিয়া ধানখিনি অকণমান ৰ'দত দি দিছে। এয়া মই পথাৰলৈ বুলি ওলাই আহি পদূলিমুখ পালোহি। এইখন আমাৰ গাঁৱৰে LP স্কুল, আমাৰ একদম ঘৰৰ সন্মুখতে আছে। এইখনতে আমি ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ। এইখনত বহুত স্মৃতি, আমাৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছে। যিহেতু এতিয়া ল'ৰা ছোৱালীবোৰ নাইকিয়া হ'ল, কিছুমানক প্ৰাইভেটলৈ নিলে, কিছুমানক বেলেগত দিলেগৈ। সেইকাৰণে এইখনত ল'ৰা ছোৱালী নাইকিয়া কাৰণে বন্ধ হৈ গ'ল আৰু স্কুলখন বেলেগত নি চামিল কৰিলেগৈ। অংগনবাদীখন আছে, অংগনবাদীখন খোলে, সেইখনত আছে ল'ৰা ছোৱালী কেইটামান। তালৈ আহি আছোঁ, বাটতে আকৌ দোকানত সোমালোঁ। এয়া চিপছ, চানা, বিস্কুট লৈ আহিছোঁ দুপৰীয়া বহোঁতে খাবলৈ। মই মানে মা বুলি বেলেগ এজনী মানুহৰ ওচৰ পাইছিলোঁগৈ, মানে সেইডোখৰ আমাৰ বুলি, আমাৰ মানে সেইখিনিতে আমাৰো মাতি আছে। তাৰপিছত মাক দেখিছোঁ সি জাপি পিন্ধি আছে, আমাৰ মা অকণমান দূৰণিতহে আছে। মই আকৌ ওচৰত পাইছে বুলি সেই মানুহজনীয়ে আমাৰ মা বুলি ভাবি গৈ আছিল, আকৌ উভতি আহিছোঁ। এইবোৰ আমাৰ ডালে, এইবোৰ মাটি ডালে। মা অকণমান দূৰণিত, মা ওচৰ পাইছোঁহি আৰু সেইজনী মা ওচৰ পাইছোঁহি আৰু সেইফালেদি যাওঁ। মানে ভাগৰ লাগি গৈছে, আহোঁতেই ভাগৰ লাগে, আকৌ দাবলৈ আছেই। ওচৰত দাইছে বুলি ভাবিছিলোঁ, আজি আকৌ অকণমান দূৰণিতহে দাইছেহি। মানে পথাৰৰ পৰা অকণমান বহি ল'লোঁ, ভাগৰ লাগিলে বহুত দূৰ খোজকাঢ়ি অহা। এতিয়া আকৌ ধান দাবলৈ গামোচাখন মাৰি লৈছোঁ এখন। মায়ে এতিয়া কচুখন ক'ত থলে? এয়া আমাৰ ধান। মই আহোঁ মানে আমাৰ মায়ে এফাল মাটি ডালেই। এতিয়া ময়ো লাগোঁ আৰু এতিয়া 11টা বাজিলে আৰু মই অহালৈ। আপোনালোকক পাছত লগ পাই আছোঁ। আমি এতিয়া অকণমান বহিছোঁ দুপৰীয়া পথাৰত। এয়া মায়ে চাহ খাই আছে, ৰ'দ দিছে পুৰা। এডৰা হ'ল আমাৰ দাই, ইফালে এডৰা হ'ল দাই, এইডৰা। আমি এতিয়া পথাৰৰ পৰা যাবলৈ লৈছোঁ। আজিলৈ ধান দাই হ'ল আৰু। মোৰো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।